নমস্কাৰ ডিসেম্বৰ মাহত হবলৈ গৈ থকা সিটেট পৰীক্ষাৰ পেডাগজি ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পেপাৰ 1 আৰু পেপাৰ 2 অৰ্থাৎ এলপি আৰু ইউপি সকলোৰ কাৰণে এই কেইটা ক্লাছ ইম্পৰ্টেন্ট হয় কাৰণ পেডাগজি সেকশনটো দুইখন পেপাৰতে আছে আজি আমি কৰিব গৈ আছো এটা ইম্পৰ্টেন্ট থিওৰি যিটোৰ নাম গোল্ডমেনছ থিওৰি অফ ইমোশনাল ইন্টেলিজেন্স আমি আগতে কেবাটাও ইন্টেলিজেন্সৰ থিওৰিৰ ওপৰত আমি ক্লাছ কৰিছো আপোনালোকে চাইছে ক্লাছখিনি ঠিক আছে তো আজি যেটো কৰিব গৈছো ইমোশনাল ইন্টেলিজেন্সৰ কথা ইয়াত আপোনাৰ ইমোশনৰ লগত জড়িত থিওৰি হয় এইবিলাক থিওৰি বহুত বেছি ইম্পৰ্টেন্ট হয় সিটেটৰ পইণ্ট অফ ভিউৰ পৰা তো সেই কাৰণে কোনো যাতে ক্লাছটো মিস নকৰে হেখলৈকে ক্লাছটো চাব আৰু চাই পেলাই আপুনি ডিসাইড কৰিব আমাৰ যেটো সিটেটৰ কোৰ্স চলি আছে আমাৰ এপত হেতু আপুনি বাই কৰিবলগিয়া নহয় ঠিক আছে তো এটা কোৱেশ্চনৰ পৰা আমি এই থিওৰিটো আৰম্ভ কৰিছো কোৱেশ্চনটো আছিলে সিটেট 2018 পেপাৰত ঠিক আছে সিটেট 2018 পেপাৰত এটা কোৱেশ্চন আছিলে তাত কোৱেশ্চনটো আছে which one of the following best describes a teacher's role এজন শিক্ষকৰ ভূমিকা তলৰ কোনটো অপচনে বেষ্ট ডেসক্ৰাইব কৰে ভালকে পঢ়িব ইয়াত বেষ্ট ওয়াৰ্ডটো আছে বেষ্ট কোনটো অপচনে ডেসক্ৰাইব কৰে এজন টিচাৰৰ ভূমিকা teachers most important role in the classroom is to maintain discipline কলে যে শিক্ষক এজনৰ মুখ্য ভূমিকা most important role সকলোতকৈ এক নম্বৰ প্ৰিফাৰেন্স দিছে ইয়াত সকলোতকৈ এক নম্বৰ ভূমিকা হল ক্লাছৰুমটো ডিসিপ্লিন কৰি ৰখা আপুনি কি ভাবে সেকেন্ডটো আছে a teacher should adhere to the prescribed textbook next আছে completing the syllabus on time leaving enough time for revision is important next to কৈছে আপোনাৰ creating a relaxed space where children learn through dialogue and inquiry চাব প্ৰথম অপচনটো আপুনি ভাবিব যে হয় যে এটা শিক্ষানুষ্ঠান বা এটা ক্লাছৰুম ডিসিপ্লিন থকাটো বহুত বেছি দৰকাৰ তাৰ মানে মোস্ট ইম্পৰ্টেন্ট বা বেষ্ট হেতুৱে নেকি যিজন শিক্ষকে এটা ক্লাছৰুমক ডিসিপ্লিন ৰাখে নহয় স্যাৰ তেন্তে ক্লাছ এটা আপুনি এটা খুদিব যে স্যাৰ ক্লাছৰুম এটা কি ডিসিপ্লিন থাকিব নালাগে নি আপোনাৰ মতে থাকে তো ডিসিপ্লিন থাকিব লাগিব তো এটো আপোনাৰ এটো বুজোৱা নাই নে কবাত আপোনাৰ সেন্টাৰ টিচাৰ সেন্টাৰড হৈ যোৱা যেন লগা নাই নে উতে সিস্টেমটো টিচাৰ সেন্টাৰড শিক্ষক কেন্দ্ৰিক মানে শিক্ষক কেন্দ্ৰিক হৈ যোৱা গতে লগা নাই নে টিচাৰ সেন্টাৰড হৈ গতে লগা নাই নে আপোনাৰ তাৰ মানে শিক্ষকজনে যে মেন তাত মানে শিক্ষকজনে যিকোনো ধৰণৰ টৰ্চাৰ নামৰ দম দাবী ধমকি দি তেওঁ কন্ট্ৰোলত ৰাখিব খোজা যেন লগা নাই নে কন্ট্ৰোল যেন লগা নাই নে হয় স্যাৰ লাগিছে তাৰ মানে এটো নকৰিলে তো ডিসিপ্লিন নহব ডিসিপ্লিন কৰিবলৈ আৰু উপায় আছে অকল ডিসিপ্লিন কৰাটো তো বেষ্ট ডেসক্ৰাইব এ টিচাৰছ ৰোল নহব মানে তো অপচন আকো আপুনি চাক বি2 এ টিচাৰ শুড এডহেৰ টু দা প্ৰেছক্ৰাইব টেক্সটবুক তো শিক্ষকে জানিব লাগিব হেতু তো শিক্ষকৰ মানে মেইন ভূমিকা নহয় ন ৰোল এটা আছে তো শিক্ষকে টেক্সটবুক জানিব লাগিব হেতু সকলোৱে জানে কি পঢ়াব লাগিব কি নাই ঠিক আছে কমপ্লিটিং দা সিলেবাস অন টাইম সিলেবাস কমপ্লিট কৰাটো এটা কামই হয় শিক্ষকৰ মানে তো এইটো এটা কি হয় তোমাৰ ৰোলে হয় এটা কি হয় এটা ৰোলে হয় এটা কামে হয় তেও হয়নে এটা তেও কি হয় কামে হয় এটা ভূমিকাই হয় creating a relaxed space where children learn through dialogue and inquiry তো শিক্ষকজনে এনেকুৱা এনভায়ৰনমেন্ট ক্ৰিয়েট কৰিব লাগিব যত তোমাৰ ষ্টুডেন্ট জনে কি কৰিব পাৰে নিজৰ মতে তো ডায়লগ মানে ইউজ কৰি পেলাই তো শিক্ষক মানে ষ্টুডেন্ট খিনিৰ মাজত এটা ৰিলেক্স স্পেচ এটা ক্ৰিয়েট কৰিব লাগিব তেতিয়া অটোমেটিক ডিসিপ্লিন হৈ যাব তুমি এংগেজিং কৰিব লাগিব ঠিক আছে গোটে ষ্টুডেন্ট খিনিক তুমি এট্ৰাক্টিভ কৰিব লাগিব কেনে কৰিব লাগিব তো তুমি জিবিলাক তোমাৰ সিস্টেম হ'ব ওয়ে অফ টিচিং হ'ব তো হেখিনি ইয়াত প্ৰকাশ পাব তো শিক্ষক এজনৰ বেষ্ট ৰোল হ'ব যেতিয়া ষ্টুডেন্ট খিনিক তুমি কি দিব পাৰিব লাগিব এটা ৰিলেক্স স্পেচ দিব লাগিব মানে এটা ভয় ভাবুকি দিব নালাগিব দাবী ধমকি নহব এটা ৰিলেক্স ষ্টুডেন্টে কিবা তোমাক সুধিব পাৰিব কিন্তু এটো ভয় থাকিব নালাগিব নাই ছাৰৰ লগত কথা পাতিব নোৱাৰি ছাৰলৈ যাব নে সুধিব নোৱাৰি একদম সাইলেন্ট বহি থাক হেতু ডিসিপ্লিন সোমাই গল মানে কি হ'ব তোমাৰ এটো সেন্টাৰড মানে কন্ট্ৰোলড হৈ গল
তো তুমি যেতিয়া এইটো অপচন চুজ কৰিবা তুমি কি কৰিবা শিক্ষকজনে তোমাক কি কৰিব যেতিয়া তোমাৰ এটা ৰিলেক্স স্পেচ দিব পাৰিব তাত ষ্টুডেণ্টজনে তোমাক আহি পেলাই সুধিব পাৰিব আৰু সেই এনভাইৰনমেণ্টটো ইমানে ধুনীয়া হৈ যাব ঠিক আছে সেই এনভাইৰনমেণ্টটো ইমান ধুনীয়া হৈ যাব যে সি অট'মেটিক তোমাৰ এই ডিচিপ্লিনলৈ লিড কৰিব তো কমপ্লিটিং কৰা সিলেবাস কমপ্লিট কৰা টাইমত এইটো সকলোৰে কাৰণে হয় এইটো কাম কৰিবই লাগিব ঠিক আছে ওকে তো এই ধৰণৰ কুৱেশ্যনবিলাক আমি যে ইমানখিনি যে ষ্টাডি কৰি পেলাই অপশ্যন এটা চুজ কৰিছোঁ তো যদি আমি থিয়ৰিবিলাক গম নাপালোহেঁতেন কেনেকৈ কৰিলোহেঁতেন তো প্ৰতিটো থিয়ৰি আমি আছাম টেটৰ সময়ৰ পৰা এনেকৈ কৰি আহিছোঁ আৰু প্ৰতিটো থিয়ৰিৰ কাৰণে আমি 200-300 MCQ উলিয়াই দিছোঁ হয়নে তো আজি চাব লগা থিয়ৰিটো মষ্ট ইম্পৰ্টেণ্ট থিয়ৰিটোৰ নাম হৈ গ'ল গোল্ডছমেন থিয়ৰি অফ ইম'চনেল ইণ্টেলিজেঞ্চ এই থিয়ৰিটো কি হ'ব এই থিয়ৰি ৰিলেটেড কুৱেশ্যনছ কি হ'ব এইখিনি বিষয়ে আমি চাব গৈ আছোঁ এজন আছিলে ব্যক্তি তেওঁৰ নাম কি নাম হল ডেনিয়েল গোল্ডছমেন তেওঁ এটা থিয়ৰি আগবঢ়াইছে যাক কয় ইম'চনেল ইণ্টেলিজেঞ্চ থিয়ৰি EI বুলি কয় কি বুলি কয় EI বুলি কয় ঠিক আছে আৰু তেওঁ এখন কিতাপ পাব্লিছ কৰিছিলে ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল এইটো তেওঁৰ কিতাপখনৰ নাম কি ইম'চনেল ইণ্টেলিজেঞ্চ why it can matter more than IQ তো IQ কে তোমার বেটার বা IQ কে বেশি ইম্পর্টেন্ট তোমার EI কিয় হয় মানে ইমোশনাল ইন্টেলিজেন্ট কিয় হয় তো IQ কি আর ইমোশনাল ইন্টেলিজেন্ট কি তো ইমোশনাল ইন্টেলিজেন্ট কি বুলি যদি আমি চাওঁ মানে বুদ্ধিমত্তা এটো আমি তো গম পাওঁ আগতে আমাৰ থিওৰি দিয়া হৈছে মই আকৌ এবাৰ নকয় কেটা কথাকে ঠিক আছে তো ইমোশনাল ইন্টেলিজেন্ট মানে কিনো তো ইমোশনাল ইন্টেলিজেন্ট মানে হৈ গল যে তুমি যেতিয়া নিজৰ ইমোশনস বিলাক কন্ট্ৰোল কৰিব পাৰিবা অকল নিজৰ নহয় বেলেগৰ বুজিব পৰা ক্ষমতাটো আহিব লাগিব নো জানিব লাগিব তোমাৰ ইমোশনস কোড আছে তোমাৰ উইকনেস কোড আছে এন্ড কন্ট্ৰোল ইওর ওন ইমোশন আৰু তোমাৰ ইমোশনস বিলাক তুমি কন্ট্ৰোল কৰিব পাৰিব লাগিব স্যার এইখিনি কিয় চাইছো এইখিনি আমাক কিয় লাগে এই থিওৰিটো আমি কিয় পঢ়িব লাগে মই কৈ আছো ক্লাছৰুম এপ্লিকেশনটো আমাক বহুত বেছি দৰকাৰ তাৰ পৰা আমাৰ MCQ কেটা এৰাইজ হয় ঠিক আছে তো সোৱা নো এন্ড কন্ট্ৰোল ইওর ওন ইমোশন যি ব্যক্তিয়ে তোমাৰ কি হ'ব যি ব্যক্তিয়ে নিজক ইমোশনস বিলাক জানিব বা নিজৰ কন্ট্ৰোল কৰিব পৰা ক্ষমতাটো আহি যাব যে নিজৰ কি নিজৰ আবেগ মানে আবেগ অনুভূতি যেটা নিয়ন্ত্ৰণ কৰিব পাৰিব হেৰু তোমাৰ কি বুলি কব ইমোশনাল ইন্টেলিজেন্সৰ আন্ডাৰত আহি যাব যা ইমোশনাল ইন্টেলিজেন্স মানে IQ কিও ইমোশনাল ইন্টেলিজেন্স বেছি হোৱাটো খুব জৰুৰী তোমাৰ সাকসেস হোৱাৰ পথত ঠিক আছে এন আহিলে আন্ডাৰস্ট্যান্ড হাউ আদাৰ ফিল তো বেলেগৰ অনুভৱ তুমি বুজি পাব লাগিব ঠিক আছে বেলেগ কি ভাবিছে টিচিং মই কৈছো যে টিচাৰ এটা একদম সাধাৰণ কথা টিচাৰ হোৱাটো একদম সাধাৰণ কথা ঠিক আছে কিন্তু টিচিং সবৰ কাৰণে পসিবল নহয় টিচিং তোমাৰ কি নহয় সবৰ কাৰণে পসিবল নহয় তো টিচিং হৈ যায় কিন্তু তোমাৰ টিচাৰ হ'বলৈ সহজ কিন্তু টিচিং কৰাটো বহুত বেছি কি হয় তা নহয় ঠিক আছে তো তুমি সেই ষ্টুডেন্ট যে কি ভাবিছে তেওঁ কেনেকৈ পঢ়ালে বুজি পাব তুমি হেতু তুমি নিজকে ৰিলেট কৰিব লাগিব ঠিক আছে ওকে তো প্ৰতিটো থিওৰি প্ৰতিটো বস্তু প্ৰতিটো টপিক আপুনি ষ্টুডেন্ট জনক পঢ়াই আছে আৰু মানে আপুনি এজন ষ্টুডেন্টক পঢ়াই গোটে ক্লাছৰুমত পঢ়াব তো ক্লাছৰুমত এনেকুৱাটো ষ্টুডেন্ট থাকে যি আপোনাৰ বস্তুটো আইডিয়া কৰিব পৰা নাই তাক আপুনি বাৰে সুধিলে আপুনি আই কন্টাক্টত আছে আপুনি যে ষ্টুডেন্ট যে বুজি পাইছে যেন লাগিছে ই মানে নাই পোৱা যেন লাগিছে তাক আপুনি সুধক আপুনি কিয় মানে তোমাৰ কি হৈছে বা কোন পইণ্ট তুমি বুজি পোৱা নাই তাক আপুনি আকৌ এবাৰ বেলেগ এটা ৰাস্তাই দি বুজাওক তাক এক্সাম্পল ধুনীয়াকৈ দিয়ক ধৰি লওক আপোনাৰ আছে ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট আছে ডিসটেন্স আপোনাৰ কনসেপ্ট দিছে যে ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট তো এই কনসেপ্টটো আপুনি বহুত সহজকৈ বুজাওক তাক ডিসপ্লেসমেন্ট কি হয় ঠিক আছে একদম শৰ্টেষ্ট কি হয় তো ধুনীয়াকৈ আপুনি কি হ'ব আপুনি বেলেগ এটা ওয়ে এপ্লাই কৰি পেলাই বুজাব আৰু কেতিয়া বুজা পাৰিব যেতিয়া আপোনাৰ ইমোশনাল ইন্টেলিজেন্স থাকিব ইমোশনাল ইন্টেলিজেন্স মানে কি নিজৰ ইমোশনছৰ লগতে আপুনি আনে কি ফিল কৰিছে সেইটো বুজি পোৱা এই কথাটো ক'লে মই তেওঁ দুখ পাব নেকি তেওঁ লাজ পাব নেকি তো ঠিক আছে তো সেইটো কথা মই নকলে কি হ'ব তো আমি সেই কাৰণে কিছুমান কথা আমি পাব্লিক জায়গাত বা যাকে তাকে ক'ব দৰকাৰ নাই হয়নে তো আপুনি ষ্টুডেণ্টে কিবা এটা ভুল কৰিছে বা কিবা এটা বেয়া কৰিছে তাক যদি আপুনি ভাবে যে তাক ঠিক কৰিব খোজে তো আপুনি তাক অকলশৰেও ক'ব পাৰে ঠিক আছে আপুনি অকলশৰেও ক'ব পাৰে যদি লাজ দিব খোজে তো আপুনি সবৰ আগতো ক'ব পাৰে তো সেইটো আপোনাৰ ওপৰত কথা build good relationship and stay motivated আৰু কথা হল যে আপুনি বেলেগৰ ৰিলেশনশিপটো গুড ৰাখিব আপোনাক হেতু ৰিলেশনশিপৰ কথা কোৱা নাই মই যেটো নৰমালি এটা চলি আছে ঠিক আছে এইটো ৰিলেশনশিপৰ কথা কোৱা নাই দেই মই কৈছো আপোনাৰ যেটো সম্পৰ্ক আপোনাৰ যেটো সোশিয়াল সম্পৰ্ক যেটো হয় সোশিয়াল সম্পৰ্ক মানে আপোনাৰ হুমাই গৈছে পেৰেন্টছৰ লগতো হুমাই গৈছে ষ্টুডেন্টছৰ লগতো হুমাই গৈছে আৰু নিজে মোটিভেটেড থকাৰ উপৰি বেলেগকো মোটিভেটেড কথা ক'ব নকলেও নাই খালি ডিমোটিভেটেড কথা নকব কথা হেতে আপুনি খালি নিজে মোটিভেটেড থাকিলে হল বেলেগক আপুনি মানে মোটিভেটেড নকৰিলেও হ'ব খালি ডিমোটিভেটেড নকৰিব ঠিক আছে এইকেইটা
গুণক আমি কি বুলি কওঁ ইমোশনেল ইন্টেলিজেন্স বুলি কওঁ এইকেইটা এবিলিটি যাৰ থাকে তাক আমি কি বুলি কওঁ ইমোশনেলি ইন্টেলিজেন্স বুলি কম তেওঁ ঠিক আছে তো এতিয়া কথাটো হ'ল এই তেওঁ কি কৈছিলে নো তেওঁ কৈছিলে যে পাঁচটা কম্পোনেন্ট থাকে ইচ ডাইৰেক্ট এপ্লিকেশন টু টিচিং এণ্ড লাৰ্নিং তেওঁ কৈছে যে এই ইমোশনেল ইন্টেলিজেন্সৰ ক্ষেত্ৰত কেইটামান বস্তু অৰ্থাৎ পাঁচটা কি 5 কম্পোনেন্ট জড়িত হৈ আছে ঠিক আছে এইকেইটাৰ ভিতৰত এটা হ'ল self awareness আত্ম সচেতনতা self regulation motivation empathy and social skill তো এই পাঁচটা অধ্যয়ন কৰিম এতিয়া আমি কোনটো কেতিয়া কি কামত লাগে ক্লাছৰুম এপ্লিকেশন কেনেকুৱা ইয়াৰ কি ধৰণৰ কোৱেশ্চন এই টপিকৰ পৰা এৰাইজ হ'ব পাৰে কোন কেইটা থিওৰি লগত অলপ মিল আছে সেইখিনি আমি এতিয়া আলোচনা কৰিম মই লিখি দিছো যে গোলমেনৰ ইআই আবেগিক বুদ্ধিমত্তা কাঠামোত পাঁচটা মুখ্য উপাদান থাকে যিবোৰ প্ৰত্যেকৰ শিকন আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যক্ষ প্ৰয়োগ আছে শিকন আৰু শিক্ষাৰ ক্ষেত্ৰত আত্মসচেতনতা আত্মনিয়ন্ত্ৰণ প্ৰেৰণা সহানুভূতি আৰু সামাজিক দক্ষতা ওকে ফাৰ্ষ্টতে আমি আৰম্ভ কৰিছো সেলফ এৱাৰনেছ কি হয় recognizing and understanding one's own emotions their trigger and their impact তো কৈছে যে ইয়াত নিজৰ আবেগসমূহ চিনাক্ত কৰাৰ বুজা তুমি ক'ত ইমোশনাল হৈ যোৱা তুমি সেই কাৰণবিলাক বুজা সেই সিচুৱেশনবিলাক তুমি এভয়েড কৰি চলা ঠিক আছে আৰু সেইবোৰৰ কাৰণ কি আৰু ইয়াৰ প্ৰভাৱ কি পৰিব পাৰে যদি মই এতিয়া ইমোশনালি মই যদি এটেক হৈ যায় মই এতিয়া যদি আহি যায় ইমোশনাল এটেক আহি যায় তো মই এই সিচুৱেশনটোত মোক কি প্ৰভাৱ পৰিব পাৰে বা সেইটো তাৰ মানে বাচিম কেনেকে ঠিক আছে তো সেইখিনি তুমি সেলফ এৱাৰনেছ আত্ম সচেতন হোৱা তাৰমানে তুমি ইমোশনালি তুমি ধৰি লোৱা এটা ক্লাছৰুমত সোমাই গৈছা বা তুমি দেখিছা যে পুৰা হুলস্থুল হৈ আছে ক্লাছটোত ঠিক আছে একদম হুলস্থুল হৈ আছে তুমি তাত তুমি একদম মানে তুমি আনকন্ট্ৰোল হৈ গলা তুমি খঙত দম দিলা তুমি ভাষা ইউজ কৰিলা বেলেগ ধৰণৰ তো সেইটো তুমি কি হ'ল তোমাৰ সেলফ এৱাৰনেছ আছে নেকি তুমি নাই মানে তুমি টিচাৰ উইথ হাই সেলফ এৱাৰনেছ ক্যান মডেল emotional stability identify their biasness respond to thoughtfully to classroom challenges তুমি biasness তোমাৰ পক্ষপাতিত্ব কোনবিলাক ধৰণৰ কথাত হয় তুমি সেইবোৰ নিজকে চিনাক্ত কৰা বুজি লোৱা যে নাই মই এইটো হৈ গলে মানে পক্ষপাতিত্ব হৈ যাম মই উপাধি যদি একে হৈ যায় ষ্টুডেন্টটো মই তাৰ ফালে গুচি যাওঁ সেই ধৰণৰ কথা মই এটা এক্সাম্পল দিছো তো সেইবিলাক একদম কমপ্লিট বায়াসনেস বস্তু সেইবিলাক নহব ঠিক আছে মই কি মাংস খাওঁ তুমি কি খোৱা সেম হৈ যায় মই তেওঁৰ ফালে অলপ বেছি কথা পাতো জাস্ট এটা এক্সাম্পল দিছো মই তো বায়াসনেসৰ পৰা একদম আঁতৰি থাকিব লাগিব তুমি চিনাক্ত কৰা কোনকিটা কাৰণত তোমাৰ কি হয় বায়াসনেস হয় বা পক্ষপাতিত্ব আচৰণ তোমাৰ ফালৰ পৰা দেখিবলৈ পোৱা যায় ঠিক আছে হেতুৰ পৰা আতৰ পাছতে তুমি সেলফ এৱাৰনেস হোৱাৰ লগে লগে এন্ড ৰেসপন্ড কৰিবা তুমি থটফুলি টু ক্লাছৰুম চ্যালেঞ্জেস তো যিবিলাক প্ৰবলেম ক্লাছৰুমত দেখা যাব হলে তুমি থটফুলি তুমি চিন্তাৰ বিবেকৰে তুমি হেবিলাক সমস্যা সমাধান কৰিব পাৰিবা আৰু এই ক্লাছৰুম এপ্লিকেশন কি যেতিয়া এজন শিক্ষক সম্পূৰ্ণ সেলফ এৱাৰনেছ থাকিব আত্ম সচেতন এজন শিক্ষকে কি কৰিব তেওঁ কৰিব when they are frustrated তে যেতিয়া দুখত থাকিব বা খঙত থাকিব ঠিক আছে বা হতাশাত থাকিব তেতিয়া যদি তেওঁ ক্লাছৰুমলৈ যায় আৰু ক্লাছৰুমত যদি হুলস্থুল এটা পৰিবেশ সৃষ্টি হৈ আছে কিন্তু তেওঁ কোনো ধৰণৰ হুলস্থুলীয়া কথা ডাঙৰ মাত সব এভয়েড ৰিয়েক্টিং ইম্পালসিভলি আৰু তেওঁ নম্ৰভাৱে তেওঁ ক'বগে কি ক'ব যে ক্ৰিয়েটিং এ কাম লাৰ্নিং এনভায়ৰনমেন্ট ক'ব যে সাইলেন্ট প্লিজ সিট ডাউন তোমালোকে কি মান কথা পাতি আছা তোমালোক তো ক্লাছ 10 ৰ ল'ৰা ছোৱালী ঠিক আছে তোমালোক তো আৰু 2-3 মাহ তোমালোক মানে এক্সাম আছে পৰীক্ষা আছে তো এটা মানে তেওঁ যাব এটা মুডত কিন্তু চেঞ্জ হৈ যাব এটা মুড তেওঁ কি হ'ব চেঞ্জ হৈ যাব সেইটো হয় সেলফ এৱাৰনেছ তো এই থিওৰিটো টিচিং লাৰ্নিংৰ ক্ষেত্ৰত কিমান ইম্পৰ্টেন্ট আপুনি হয়তো গম পাইছে এতিয়া হয়নে তো শিক্ষক এজনৰ কাৰণে তোমাৰ কি হয় এইবিলাক ইম্পৰ্টেন্ট বহুত বেছি আছে তেওঁ সেলফ এৱাৰনেছ হৈ গ'ল লগে লগে সেইটো এভয়েড কৰিলে যে মই এইটো কাম কৰিব নালাগে খং কৰিব নালাগে গালি দিব নালাগে ঠিক আছে ওকে দেন নেক্সট আহিলে তেওঁ সেলফ ৰেগুলেশন আত্ম নিয়ন্ত্ৰণ নিজকে কন্ট্ৰোল কৰা সেলফ ৰেগুলেশন এটো কিমান ইম্পৰ্টেন্ট বা কিয় ইম্পৰ্টেন্ট মেনেজিং ইমোশনস ইফেক্টিভলি ষ্টেইং কম্পোজ এণ্ড এডাপ্টিং টু চ্যালেঞ্জেস উইদাউট লেটিং নেগেটিভ ইমোশনস ডিসরাপ্ট বিহেভিয়াৰ কৈছে যে আবেগসমূহ ফলপ্ৰসূভাৱে পৰিচালনা কৰিব লাগে শান্ত থকা নেতিবাচক আবেগক আচৰণত বিঘ্নিত হ'ব নিদি প্ৰত্যাহ্বানৰ সৈতে খাপ খুৱাই লোৱা কোন ধৰণৰ ইমোশনাল তুমি কি মানে নেতিবাচক মানে কি নেগেটিভ থট তুমি আহিব দিব নালাগিব কোন ধৰণৰ নেগেটিভ আচৰণ তোমাৰ ফালৰ পৰা যাব নালাগিব তুমি নিজকে এনেকৈ কন্ট্ৰোল কৰিব লাগিব যিকোনো চ্যালেঞ্জক তুমি হাঁহিৰে ফুৰ্তিৰে পজিটিভলি তুমি তাক টেকল কৰিব পৰা যেটো কেপাসিটি তাক আমি সেলফ ৰেগুলেশন বুলি কওঁ কিয় ইম্পৰ্টেন্ট টিচাৰ্স নিড টু ৰেগুলেট স্ট্ৰেছ ঘৰত তুমি যিমানে চিন্তা কৰি যোৱা তোমাক লাগিলে আজি ব্লক কৰি ৰাখক কি যিকোনো কৰক এন্ড মেইনটেইন প্ৰফেশনালিজম ঠিক আছে যি কোনো স্ট্ৰেছ তুমি ইয়াত নিব নোৱাৰিবা প্ৰফেশনালিজম মেইনটেইন কৰিব লাগিব তুমি ৰেড কালাৰ টি-শাৰ্ট এটা স্কুললৈ পিন্ধি গৈছা প্লাস তুমি হোৱাইট কালাৰ এযোৰ জোতা শু এযোৰ পিন্ধি গৈছা ঠিক আছে এটা পেন্ট পিন্ধি গৈছা আৰু তুমি মুখত ভৰাই লৈছা এইবিধ বস্তু মোক নকবা কোনেও যে আমি টিচাৰ এইবোৰ নাখাও খাই ঠিক আছে
এতিয়া কন্টিনিউ টিচাৰো আছে বহুত যি স্কুলত আছে সিও তেওঁ খাই যায় ওকে তো এইটো তুমি কিয় কৰিবা তোমাৰ প্ৰফেচনেলিজম হ'ব নেকি নহ'ব ঠিক আছে তো প্ৰফেচনেলিজম তোমাৰ পেছা দায়িত্ব তুমি যিটো টিচিঙত তোমাৰ সময়ত সেই সময়ত তোমাৰ যিটো যি ধৰণে তুমি থাকিব লাগে সেই ধৰণে তুমি থাকিব লাগিব ঠিক আছে কমপ্লিট ডিসিপ্লিন মেইনটেইন কৰিব লাগিব ঠিক আছে কাৰণ তুমি যদি সেলফ ৰেগুলেশন হলে পাৰিবা সিম্পলিসিটি ইজ নট এ সিম্পল থিং তো মানে সাধাৰণভাৱে থকাটো ইমান সাধাৰণ কথা নহয় ঠিক আছে তো সেইকাৰণে এইবিলাক বস্তু তোমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট তোমাৰ ঘৰ যে প্ৰবলেম নহক তুমি যদি ডিউটি গৈছা আজি তো স্ট্ৰেছ তুমি এইবিলাক পাহৰিব লাগিব তুমি ৰেগুলেট কৰিব লাগিব এণ্ড মেইনটেইন প্ৰফেচনেলিজমত থাকিব লাগিব especially when handling difficult students or high pressure situation যে কোনো সিচুৱেচনে নহক কিয় যেনেকুৱা ধৰণৰ প্ৰবলেমে নহক কিয় তুমি স্ট্ৰেছত আছিলো বুলিয়ে তাক দুসাত দিলা খঙত গাল নো নহব ঠিক আছে তো সেলফ ৰেগুলেশন বহুত বেছি দৰকাৰ ক্লাসৰুম এপ্লিকেশন জেনে স্যাৰ এজ টিচাৰ ষ্টেজ পেশেন্ট when a student misbehave যেতিয়া এজন ষ্টুডেন্টে বেড বিহেভ কৰিছে বা মিসবিহেভ কৰিছে ঠিক আছে পদ আচৰণ কৰিছে তেতিয়া তুমি কিন্তু কি থাকিব লাগিব পেশেন্ট থাকিব লাগিব তুমি উঠি খং উঠিলে মোৰ দুসাত দিলো হেটো তোমাৰ টিচিংত নহব ঠিক আছে দুখে স্নো দিগনা মানহা সুখে সু বিগত স্পৃহ বিতৰাগ ভয় ক্ৰোধ স্থিত দিৰ মনে চায়াতে ঠিক আছে তাৰ মানে কি আছিল যে তোমাৰ যিমান দুখিও তোমাক দুখী অৱস্থা কৰিব নোৱাৰিব যিমান সুখীও তোমাক সুখী অৱস্থা কৰিব নোৱাৰিব ঠিক আছে তাৰ মানে মই ক'ব খুজিছো যে হেজন মানে মুনি বুলি কয় হেজন কি বুলি কয় মুনি বুলি কয় তো মই টিচাৰ এজনক তো হেতু লেভেলত কম্পেয়াৰ কৰি পেলাই কথাটো কৈছো ঠিক আছে তো তোমাক যিমান মিসবিহেভ কৰিলে তুমি কিন্তু কামনেছটো তুমি এৰিব নালাগিব ঠিক আছে ইনষ্টেড অফ শাউটিং এইবিলাক তুমি চিঞৰ বাখৰ হুলস্থুল মাৰপিট কোৱা তো বাদে তো তোমাৰ বহুত ঠেকৰ ষ্টেপ হয় তো প্ৰমোটিং এ সেফ স্পেস ফৰ লাৰ্নিং তো লাৰ্নিংৰ কাৰণে এটা সেফ আৰু তোমাৰ কি কৰিব লাগিব তুমি হতক যাতে এটা ৰিলেক্স স্পেস তুমি প্ৰভাইড কৰিব পাৰিব লাগিব ঠিক আছে তো আত্মনিয়ন্ত্ৰণ হৈ গল যে ইয়াৰ শ্ৰেণী কোঠাত প্ৰয়োগ কেনেকুৱা এজন শিক্ষকে ছাত্ৰ ছাত্ৰী অসদাচৰণ কৰিলেও ধৈৰ্য ধৰে চিঞৰি উঠাৰ পৰিৱৰ্তে শান্তভাৱে কথোপকথন ব্যৱহাৰ কৰে যাৰ ফলত শিকনৰ বাবে এক নিৰাপদ পৰিৱেশৰ সৃষ্টি হয় ঠিক আছে লাৰ্নিংৰ কাৰণে শিকন হ'ব ইয়াত কেলে জানো এআই এটো শিক্ষণ কৰে মই বুজি নাপাওঁ ঠিক আছে তো মোটিভেশন নেক্সট আহিলে মোটিভেশন মানে প্ৰেৰণা নিজে প্ৰেৰিত হ'বলৈ কৈছে being driven by intrinsic goal resilience and optimism rather than external rewards like salary or recognition তাৰমানে কৈছে যে ব্ৰহ্মহা বা স্বীকৃতিৰ দ্বাৰা বাহ্যিক পুৰস্কাৰ পৰিৱৰ্তে আভ্যন্তৰীণ লক্ষ্য স্থিতিস্থাপকতা আৰু আশাবাদৰ দ্বাৰা পৰিচালিত হোৱা তুমি দৰমহাটোৰ কাৰণে অকল ডিউটি কৰিলে নহব ঠিক আছে আজি কালি সোশ্যাল মিডিয়া আহি যোৱাৰ পৰা কেবাজনো টিচাৰ এনেকুৱা দেখা গৈছে যে মানে ষ্টুডেন্টজনক সৰু ল'ৰাজনক এনে কোচত লৈ পেলাই তেওঁ কাম কৰি আছে বা কিবা এটা কৰি আছে হয়নে তো সেইবিলাক কি হয় তেওঁলোকে আপুনি ভাবে নেকি যে তেওঁ অকল চেলাৰি কিটাৰ কাৰণে স্কুল গৈ আছে ঠিক আছে তো তেনেকুৱা টিচাৰ আছে যদি এক্সাম্পল লাগে মই সেও দিব পাৰিম যে যি অকল চেলাৰিৰ কাৰণে স্কুল গৈ আছে বা টিচিং কৰি আছে তো সেইটো কথা নহয় তো স্কুল যোৱা মানে আপোনাৰ ডিউটি কৰা অকল চেলাৰিৰ কাৰণে কৰা আৰু কিবা এটা কৰিম বুলি কৰা মাজত ডিফাৰেন্স আছে ঠিক আছে তো কি হ'ব লাগিব আপুনি কি বলিব পুৰা হেতক মানে কি ষ্টুডেন্টক কি বলিব আপুনি অলপ মানে অপটিমিজম দেখাব লাগিব তেওঁলোক ৰাস্তা দেখাব লাগিব যেটো কৰিলে তো একদম সদায় মোটিভেটেড বাৰে বাৰে ফেল কৰিছে আকৌ কৰা তুমি ঠিক আছে কিবা খেলতে খেলিছে তুমি দেখিছা হি পঢ়া নাই আকৌ পাৰিবা কৰা এটা বাদে তো নোৱাটো কাম নাই এই কথা একদম নহব ঠিক আছে মোটিভেটেড টিচাৰ্স ইনস্পায়াৰ ষ্টুডেন্টক কি হ'ব তেওঁ ইনস্পায়াৰ কৰিব পাৰসিষ্ট থ্ৰু চ্যালেঞ্জেস এন্ড যিমান মানে চ্যালেঞ্জ আহিলে তেওঁ কাম কৰিবলৈ দিব লেসন ডেসপাইট ৰিসোৰ্স আৰু শিক্ষা মানে দিবলৈ যাওঁতে পাঠদান বিলাক যদি ক্লাছৰুমত যদি ৰিসোৰ্সেসও কম থাকে তেতিয়া সেই গোটেই পাঠদানটো বা সেই লেসনটো কিন্তু বহুত বেছি ধুনিয়াকে দিবলৈ তেওঁ যত্ন কৰিব লাগিব আমি টিচিং কৰিব যাওঁতে আমি আধা ঘন্টা ঘৰত এই চ্যাপ্টাৰটো প্ৰিপাৰেচন কৰি যাওঁ আৰু ভাল টিচাৰ সদায় প্ৰিপাৰেচন কৰি যায় ক্লাছটোলৈ ঠিক আছে তো কিছুমান আছে এনেকুৱা আজি কি ক্লাছ আছে গমেই নাপায় আজি কি আছে বোলে আমুক উলিয়া লিখ না যিমান ৰিসোৰ্সেস কম থাকিলে তুমি সেই ৰিসোৰ্সেস কেইটাই দেখাবলৈ যত্ন কৰিব লাগিব যে ক্লাছটো ইফেক্টিভ কৰিব লাগিব এংগেজিং কৰিব লাগিব এংগেজিং কৰা মানে হেতু ডিসিপ্লিন ক্লাছ এটা বনি গল ঠিক আছে তো ফাৰ্স্টতে তুমি ডিসিপ্লিন কৰিবলৈ চাব দৰকাৰে নাই ফাৰ্স্টতে এংগেজিং কৰিবলৈ আৰম্ভ কৰা ক্লাছটো কেনেকৈ আৰম্ভ কৰিলে ক'ৰ পৰা আৰম্ভ কৰিলে তুমি ষ্টুডেন্টে ভাল হ'ব হেতু আৰম্ভ কৰা ক্লাছ 10 ৰ 5 নম্বৰ চেপ্টাৰটো আগত সায়েন্সত দিয়ে ফাৰ্স্টত তুমি 1 নম্বৰটো পঢ়োৱা এতিয়া বুজি পাবো পাঁচটো দিলা পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্ট আহি গল হেতু আছে ৰুল মতে ঠিকই আছে ৰুল মতে কিন্তু কি কাৰণে দিছে হেতু বহুত টান চেপ্টাৰ ফাৰ্স্টত কেমিক্যাল ৰিঅ্যাকশন ইকুৱেশনটো ইমান ইজি চেপ্টাৰ তো হেতু কিয় নাই দিয়া
তো সেইটো দিব লাগিব ফাৰ্ষ্টতে তুমি সেইটো পঢ়াই আৰম্ভ কৰা এংগেজিং বনোৱা সায়েন্সৰ ক্লাছৰ পৰ্যন্ত এট্ৰেক্টিভ কৰা ঠিক আছে তো ক্লাছৰুম এপ্লিকেশ্যন কি হ'ব এ টিচাৰ এনকাৰেজ ষ্টুডেণ্ট টু কিপ ট্ৰাইং আফটাৰ ফেইলিয়াৰ তো ফেইলিয়াৰ পাছত আকৌ ট্ৰাই কৰিব কৈছে মডেলিং এ গ্ৰোথ মাইণ্ডছেট এণ্ড এন্থুচিয়াজম ফৰ লাৰ্নিং শিকনৰ প্ৰতি তেওঁলোকে কৰা উৎসাহ তৈয়াৰ কৰা উৎসাহ দিয়া শিকনৰ প্ৰতি কি দিয়া উৎসাহ দিয়া তো দৰমহা বা সেইটো ক'লো মই অনুপ্ৰাণিত শিক্ষকসকলে কি কৰিব ছাত্ৰ ছাত্ৰীসকলক সদায় অনুপ্ৰাণিত কৰিব প্ৰত্যাহ্বানৰ মাজে অটল থাকিবৰ কাৰণে সম্পদৰ অভাৱৰ মাজত এটা আকৰ্ষণীয় পাঠৰ সৃষ্টি কৰিব কাৰণে ঠিক আছে তোমাৰ হাতত তোমাৰ গ্লোব নাই তুমি এখন মেপ আনা সেইখন মেপত দেখুৱা যে এনেকে এনেকে এখন আটলান্টিক মহাসাগৰ এখন আমুক অচেন ঠিক আছে তুমি কি কৰা তোমাৰ যদিও তোমাৰ ৰিসোৰ্সেস কম আছে তুমি তাতে ক্লাছটো তুমি কি কৰা ইফেক্টিভ কৰি তোলা নিশ্চয় সহানুভূতি এমপেথি ইয়াত তুমি দুটা অৰ্থ পাবা এটা হৈছে সিম্পেথি এটা হৈছে এমপেথি ঠিক আছে এমপেথি কোনটো সিম্পেথি কোনটো এটো এটা কনফিউজিং বস্তু হয় মই এবাৰ কৈ দিছো ঠিক আছে এটা হল সিম্পেথি সিম্পেথি হৈ গল তুমি যেতিয়া মানে কি বেলেগৰ দুখত সহানুভূতি দেখুৱা সিম্পেথি দুইটা মানে আসামিজ মিনিং একে ঠিক আছে সিম্পেথি সিম্পেথি মানে কি তুমি ধৰি লোৱা ফ্ৰেন্ড এটা আহিলে ফ্ৰেন্ড এটা ক'লে যে মোৰ কি হেৰালে বোলে ফোনটো হেৰালে মোৰ ফোনটো হেৰালে তুমি ক'লা যে শুনি বৰ বেয়া লাগিলে দে বৰ দুখ পালো মনটো তো ফোনটো হেৰাই থাকিলে ঠিক আছে এটা তোমাৰ কি সিম্পেথি তোমাৰ ফোন এটা আগৰ হেৰাইছিলে তুমি গম পোৱা যে দুখটো কি ফোন হেৰুৱা তো তেতিয়া তুমি তাক যিটো সমবেদনা দিবা তুমি তাক যিটো সহানুভূতি দিবা সেইটো কিন্তু এমপেথি ইয়াত চোৱা সিম্পেথি কি ফিলিং অফ সৰো ঠিক আছে এই ল'ৰাজনৰ ভৰি এটা নাই ভৰি এটা তোমাৰ কি হল এক্সিডেন্ট হল ঠিক আছে এক্সিডেন্ট হল এতিয়া এই ব্লেক ল'ৰাজনে কৈছে ইয়াক কৈছে সিম্পেথি দেখাইছে ও ঠিক হৈ যাব যে বৰ বেয়া লাগিছে দে মনটো তো যে ভৰিটো এনেকুৱা হল এটো এমপেথি এটো কি হ'ব ইয়াৰো এদিন এনেকা ভৰিটো হেৰাইছিলে কিন্তু এতিয়া লাহে লাহে ভাল হৈ গল ভৰি দুখ পাইছিলে ইউ ঠিক আছে ইয়া দুখ পাই আছে আৰু ইয়াৰ দুখত এই সহানুভূতি দেখাইছে সিম্পেথি কিন্তু ইয়াত যেতিয়া ভৰি দুখ পাইছে ইয়াৰ আগতে দুখ পাইছিলে এনেকুৱা ইউ এনেকে লাঠি লৈ পেলাই খোজ কাঢ়িছিলে কিন্তু লাহে লাহে ভাল হল তো ইয়াৰ দুখটো ই জানে ঠিক আছে যে বেলেগৰ ফিল কৰিব পাৰে বেলেগৰ সৰটো বেলেগৰ দুখটো ফিল কৰিব পাৰে ঠিক আছে নিজকে তাৰ জেগা ৰাখি পেলাই হেতু কয় এমপেথি আৰু তোমাৰ দুখ হৈছে মই ওপৰৰ মই দেখিলো আছে এটো নকৰিব হ'ব নালাগিছিল সো সেড আই এম সৰি হেতু তোমাৰ কি হ'ব sympathy বুলি কোৱা যাব ঠিক আছে এটা এমপেথি কি সোৱা আন্ডাৰষ্টেণ্ডিং এন্ড শেয়াৰিং দ্য ফিলিংস অফ আদাৰ্স বেলেগৰ দুখটো বুজা বেলেগৰ ফিলিংস তো বুজা enabling teachers to connect with students emotional and social need তুমি যেতিয়া যিমানে ষ্টুডেন্টৰ তুমি এমপেথি তুমি বুজিবলৈ চেষ্টা কৰিবা এমপেথিক্যাল হবা তুমি তেতিয়া হিমানে তুমি ষ্টুডেন্টক কেনেকে বুজি পাবো হি আজি কিয় মন মাৰি আছে হি আজি কিয় পঢ়াত মন দিয়া নাই হি কি ভাবি আছে হি কিয় শুই আছে তুমি তাক জেগাত গৈ পেলাই চোৱা হে চাগে ভাত খাবলৈ নাপালে হি চাগে তাৰ ঘৰ চাগে কাবাছে গা ভাল নাই তুমি তাক খুদা তাক দম দিয়াতকে তুমি তাক খুদা তোমাৰ কি হৈছে তাক পাৰ্সনালি আকৌ দেই হেবিলাক তুমি অকলে ঠিক আছে তুমি সুধিলা তো এনেকুৱা কথা কি হৈছে তাক এনকাৰেজ কৰা একো নাই ঠিক হৈ যাব সব আমুক তামুক তাক পজিটিভ তাক কি কৰা তুমি পজিটিভ ৰাস্তালৈ তাক লৈ না কামটো কৰা হ'ব তোমাৰ হ'ব ঠিক আছে তো সাপোৰ্টিং ষ্টুডেন্ট উইথ স্পেশাল নিডস তা কি লাগে তুমি সুধা কি বস্তু প্ৰবলেম হৈছে তাক সুধা তো এমপ্যাথি ইজ ক্ৰুচিয়েল ফৰ ইনক্লুসিভ এডুকেশন তো এটা বহুত বেছি দৰকাৰ এ টিচাৰ নটিসেস এজন হিকে দেখিলে যে এটা লাষ্ট কুৰিয়াৰ লৰা মানে ডিসকমফৰ্ট পাই আছে মানে কমফৰ্টেবল ফিল কৰা নাই তা শিক্ষকজনে প্ৰাইভেটলি কোৱা তোমাৰ কি হৈছে তুমি কি বেয়া পাইছে ঠিক আছে তুমি আমাক বিশ্বাস কৰা বা তোমাৰ লগত আমি আছো একো চিন্তা কৰিব নালাগে আমি এইটো এনেকা পঢ়িম তোমাক মই শিকাই দিম কিবা নোৱাৰিলে মোৰ ওচৰলৈ আহিবা সুধিবা ক্লিয়াৰ আনৰ অনুভৱ বুজি পোৱা আৰু ভাগ বতৰা কৰা শিক্ষকসকলক ছাত্ৰ ছাত্ৰী আবেগিক আৰু সামাজিক প্ৰয়োজনীয়তা সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম কৰাটোৱে আমি কি বুলি কওঁ সহানুভূতি বুলি কম অন্তৰ্ভুক্ত শিক্ষাৰ বাবে বিভিন্ন ছাত্ৰ পটভূমিৰ সৈতে মোকাবিলা কৰা আৰু বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীক সহায় কৰা আৰু সহানুভূতি আদি গুৰুত্বপূৰ্ণ ঠিক আছে তো এজন শিক্ষকে এজন লাজুক ছাত্ৰ অস্বস্তি লক্ষ্য কৰে আৰু ব্যক্তিগতভাৱে সমৰ্থন আগবঢ়ায় যে তুমি চিন্তা নকৰিবা এইবোৰ আমি সকলো আছো সব ঠিক হৈ যাব গম পালা নেক্সট আহিলে সোশ্যাল স্কিল সামাজিক দক্ষতা সোশ্যাল স্কিলত কি পৰিব বিল্ডিং এন্ড মেনেজিং ৰিলেশনশিপ থ্ৰু ইফেক্টিভ কমিউনিকেশন তোমাৰ কমিউনিকেশন স্কিল বহুত ভাল হ'ব লাগিব বহুত ভাল মানে এটো কোৱা তুমি ইংলিশত কথা পাতিব লাগিব ঠিক আছে তোমাৰ এটা ওয়ে থাকে টোন থাকে সুৰ থাকে হাঁহি হাঁহিও তুমি বহুত কাবাক একদম খুশি দিব পাৰা তুমি বহুত টান মা আতৰো কাবাক ধুনিয়া ভাল কথা ক'ব পাৰা কিন্তু তেওঁ ভাবিবটো বহুত বেয়া কথা কৈছে ঠিক আছে তুমি হাঁহি হাঁহি কাবাক জেগাতে তুমি ষ্টপ কৰি দিব পাৰা সিল কৰি দিব পাৰা মুখ বন্ধ কৰি দিব পাৰা হয় না তো এইবিলাক কি এবিলিটি হয় ঠিক আছে তো ইয়াৰ ইম্পৰ্টেন্ট কি ষ্ট্ৰং সোশ্যাল স্কিলে তোমাক টিচাৰ মেনেজ কৰাত সহায় কৰিব ডাইনামিক ৰোল এটা প্লে কৰাত সহায় কৰিব কিবা যদি কনফ্লিক্ট হয় ষ্টুডেন্টৰ মাজত কাজিয়া হয় পেৰেন্টছ আহি গৈছে সেইবিলাক তোমাৰ কি পাৰিবা তুমি অটোমেটিক্যালি তুমি তাক কি পাৰিবা সলভ কৰিব পাৰিবা ঠিক আছে তো ক্লাছৰুম এপ্লিকেশন কি হ'ব এ টিচাৰ ফেচিলিটেটস
গ্ৰুপ এক্টিভিটি কৰাত সহায় কৰিব হিয়কজনে এটা স্কিল মানে যে থাকিব সোশ্যাল স্কিল সকলো মানে ডাইভাৰ্স সেকশনৰ পৰা ল'ৰা ছোৱালীৰ লগত কথা পতা এনশিওৰিং অল ষ্টুডেন্ট পাৰ্টিসিপেট ইন ৰিজলভ ডিসপিউট ফেয়াৰলি আৰু তোমাক কি ন্যায্যভাৱে গোটেই মানে বিবাদসমূহ যি প্ৰব্লেম হ'ব ক্লাছৰুমত সেইবোৰ সকলো কি হ'ব সমাধান কৰি কৰিব শিক্ষকজনে সহায় কৰিব পাৰিব থিওৰিটো কমপ্লিট হৈ গ'ল থিওৰিটো ৰিলেটেড যদি কিবা কোৱেশ্চন আহে আপোনাৰ এই ধৰণৰ আহিব according to Daniel Goleman theory of emotional intelligence which component is most important for a teacher to remain calm and professional when a student disrupt the class repeatedly যদি বাৰে বাৰে ক্লাছৰুম এটাত ষ্টুডেন্ট বিলাকে যদি উৎপাত কৰি আছে তো তলৰ কোনটো গুণ শিক্ষকজনৰ থাকিব লাগে according to theory of Goleman ये हो आंसर কোটা কব পাৰিব ইয়াৰ আনসাৰ হৈ গল স্যাৰ বি সেলফ ৰেগুলেশন তো নিজক কি কৰা কন্ট্ৰোল কৰা হয়নে সেলফ ৰেগুলেশন ইয়াৰ আনসাৰ স্যাৰ কি কাৰণে এটো শুদ্ধ আনসাৰ হৈ গল সেলফ ৰেগুলেশন কি কাৰণে শুদ্ধ আনসাৰ হৈ গল কাৰণ সেলফ ৰেগুলেশন ইনভলভস মেনেজিং ওয়ানস ইমোশনস staying composed and responding thoughtfully rather than impulsively তো thoughtfully এটা সিচুৱেচন কন্ট্ৰোল কৰিব লাগিব আমি ইন দা সিনাৰিও সেই ক্ষেত্ৰত এজন টিচাৰ ফেচিং এ ডিসরাপটিভ ষ্টুডেন্ট needs self-regulation to remain calm, avoid reacting with frustration, and address the behavior constructively. তাৰমানে তো ফ্ৰাষ্ট্ৰেচনক আঁতৰি পেলাই ঠিক আছে তো খং ৰাগক আঁতৰাই পেলাই একদম কাম সিচুৱেচন এটা তো একদম শান্ত থাকিব লাগিব ৰিমেইন কাম ঠিক আছে তো শান্ত থাকিব লাগিব নেক্সট কোৱেশ্চন এ টিচাৰ নটিচ এজন শিক্ষকে দেখিলে A student hesitate to participate in group activity due to shyness লাজৰ কাৰণে এজন ষ্টুডেন্টে গ্ৰুপ এক্টিভিটি তাত তোমাক কি হ'ব গ্ৰুপ এক্টিভিটিজ পাৰ্টিসিপেট কৰিবলৈ কি বিচৰা নাই which emotional intelligence component should the teacher primarily use to support the student কোনটো দিব ষ্টুডেন্ট জনে কোনটো দিব ষ্টুডেন্ট জনক দিব তোমাক এমপ্যাথি মানে সহানুভূতি দিব ঠিক আছে যে তোমাক গম পাইছো যে তুমি এইটো কাৰণে তুমি লাজ কৰিছা তুমি সিচুৱেচনটো বেয়া পাইছা হয়নে ঠিক আছে মই তোমাক হেল্প কৰিছো তুমি ইফালে হা ভালকে বহা ধুনীয়াকে আমি কথা পাতো কোনটো প্ৰবলেম পাইছা একো নাই আমি সব একে স্কুলৰ একে ক্লাছৰ কি লাজ কৰিব লাগে ধুনীয়াকে তেওঁ কি বতাম বুজাব এমপ্যাথি ইনভলভস আন্ডাৰষ্টেণ্ডিং এণ্ড শেয়াৰিং দ্য ফিলিংস অফ আদাৰ্স in this case the teacher must recognize the student's shyness and emotional discomfort then approach them sensitively to build trust and encourage participation আৰু মানে participation কৰিব কাৰণে তা কি কৰা encourage কৰা during a parent teacher meeting শিক্ষক আৰু টিচাৰ এখন মিটিংত কি হল a teacher listens actively ভালদৰে শুনি আছে শিক্ষকজনে resolve conflict সব ঠিক কৰি আছে সমস্যাবিলাক and build reports with parents অলপ ধুনীয়াকৈ তোমাৰ কথা পতাবিলাক ডিল কৰি আছে which component of emotional intelligence is primarily being used so এইটো হ'ব social skill আপুনি আগতে কৈছে হয়নে কাৰণ social skill তোমাৰ কি কৰিব শিক্ষক এজনৰ লগত তোমাৰ কমিউনিকেশ্যন মানে ষ্টুডেন্টছৰ লগত পেৰেণ্টছৰ লগত ঠিক কৰিব হয়নে social skill in Goleman's EI model involve managing relationship communication কৰাত ভাল কৰিব effectively and problem বিলাক সমস্যা বিলাক সমাধান কৰাত সহায় কৰিব a parent teacher meeting is চলি থাকিব the teachers ability to listen address concern and build rapport demonstrate strong social skill এবিলাকে এজন সম্পূৰ্ণ এজন কি হয় strong শিক্ষক হিচাপে প্ৰমাণিত কৰে ঠিক আছে তো এইটো আছিল আমাৰ গোলছমেনৰ ইমোশনাল ইন্টেলিজেন্সৰ থিওৰি এই সকলোবিলাক থিওৰি আমাৰ এপত আপলোডেড হৈ আছে এটা থিওৰি লগত 200 এমসিকিউ দিয়া হৈ আছে এই পিডিএফটো যদি আপুনি পাইছে আপোনাৰ ওচৰত যদি আছে শেষৰ পেজত এই ধৰণৰ লিংকসমূহ দিয়া আছে এই লিংকসমূহত আপুনি ক্লিক কৰি আমাৰ হোৱাটছআপ গ্ৰুপৰ লগতে আমাৰ এপ ডাউনলোড কৰিব পাৰিব আৰু আমি ইউটিউবৰ ডেসক্ৰিপচনতো গোটেই আমি এইকেইটা লিংক আমি পেস্ট কৰি দিম যদি আপুনি কোৰ্সটো ভাল পাইছে চাই যদি ভাল পাইছে ভিডিওখিনি আমাৰ কোৰ্সটো লৈ ল'ব অতি কম মূল্যত টিচাৰ্স ডে অফাৰ দি থকা হৈছে এতিয়া ঠিক আছে থ্যাংক ইউ ভেৰি মাচ